নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে নৱম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট নম্বৰ 6 অন্যৰ প্ৰতি ব্যৱহাৰ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত কি পাই যাবা চোৱা। প্ৰথমতে তোমালোকে ইয়াত 90% কমন পাই যাবা আৰু এই পিডিএফটো তোমালোকে বিনামূলীয়া যদি পাব বিচাৰা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে তোমালোকে জইন হ'লে বিনামূল্যত এই পিডিএফটো পাই যাবা। আৰু ইয়াত তোমালোকে প্ৰিভিয়াছ কোৱেশ্চন আনসাৰ পাই যাবা আৰু 2027 তোমালোকৰ কি অহাৰ চান্স আছে ফাইনেল পৰীক্ষাত সেইখিনিও তোমালোকে ইয়াতে পাই যাবা। এতিয়া তোমালোকে আহা কোৱেশ্চন নম্বৰত 1 নম্বৰ কি দি আছে আমাৰ সাৰথী পুথিখন কাৰ ৰচনা? সাৰথী পুথিখন সত্যনাথ বৰাৰ ৰচনা। 2 নম্বৰত কি দি আছে আমাৰ সচ ব্যৱহাৰৰ অনুপাত কি? নম্ৰতা হল সচ ব্যৱহাৰৰ অনুপাত। 3 নম্বৰত কি দি আছে চোৱা কোনটো শ্ৰেণীৰ মানুহ শত্ৰু সৰহ? উত্তৰ কি দি আছে যিসকল নিৰ্বোধ আৰু খিংখিঙীয়া স্বভাৱৰ লোকে ভৱিষ্যতৰ কথা চিন্তা নকৰি আনক কেটেৰা মাৰি কথা কয় সেই শ্ৰেণীৰ মানুহৰ শত্ৰুৰ সৰহ। 4 নম্বৰ কি দিছে বিনয় ভৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কি কৈছে? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ কুঠুৱা মাতেৰে কৰা ব্যৱহাৰে মানুহৰ মনত আঘাত দিয়ে। তিতা মুখেৰে কথা ক'লে হাজাৰ উপকাৰ বা দানৰ ফল মুহূৰ্ততে নাশ হয়। বিপৰীতে বিনয়ীভাৱে কৰা দান গ্ৰহণকাৰীৰ বাবে সন্মানজনক হয় আৰু ই দাতাৰ মহত্ব প্ৰকাশ কৰে। তাৰপিছত আহা 2027 চনত অহাৰ কাৰণে যিবিলাক তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন তোমালোকৰ ফাইনেলত আহিব পাৰে, কিন্তু ফাইনেল বুলি কথা নহয়, তোমালোকৰ এইটো কোৱেশ্চন ইউনিট টেষ্টতো আহিব পাৰে। 1 নম্বৰ কি দিছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি, কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা। ইয়াৰ উত্তৰটো কি হ'ব চোৱা তোমালোকে সমাজত বসবাস কৰিবলৈ হ'লে আনৰ লগত কেনেদৰে চলিব লাগে সেই ব্যৱহাৰ প্ৰণালী জনাটো অতি প্ৰয়োজন। ইয়াৰ ওপৰতে মানুহৰ সুখ শান্তি নিৰ্ভৰ কৰে। এজন চৰিত্ৰৱন্ত মানুহ যদি ব্যৱহাৰত কুশল নহয় তেন্তে তেওঁ আনৰ ঘৃণাৰ পাত্ৰ হ'ব পাৰে। আনহাতে এজন সাধাৰণ মানুহেও কেৱল ভাল ব্যৱহাৰৰ জৰিয়তে সকলোৰে মৰম লাভ কৰিব পাৰে। গতিকে জীৱনত সফলতা লাভৰ বাবে ব্যৱহাৰ প্ৰণালীক গুৰুত্ব দিয়া উচিত। তাৰপিছত আহা 2 নম্বৰত তাৎপৰ্য ব্যাখ্যা কৰা। সোণৰ জেউতি অমান্য কৰিলে নকমে। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চোৱা উক্ত বাক্যশাৰী সত্যনাথ বৰাৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠৰ পৰা লোৱা হৈছে। ইয়াৰ জৰিয়তে লোকে বুজাব বিচাৰিছে যে গুণী আৰু মান্যৱন্ত লোকক কোনোবাই অমান্য কৰিলেই তেওঁলোকৰ মৰ্যাদা কমি নাযায়। সোণ যিদৰে এটা অতি মূল্যৱান ধাতু আৰু কোনোবাই তাক অমান্য কৰিলেও তাৰ উজ্জ্বলতা বা দাম কমি নাযায়, তেনেদৰে সমাজৰ জ্ঞানী লোকসকলকো মূৰ্খ বা দণ্ডালী লোকে অপমান কৰিলেও তেওঁলোকৰ মহত্ব অটুট থাকে। 3 নম্বৰ ঠিক আছে গুপ্ত কথা লুকুৱাই ৰখাৰ গুৰুত্ব পাঠৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো চোৱা কি হ'ব তোমালোকৰ লেখকে কৈছে যে আনৰ বা নিজৰ গুপ্ত কথা লুকাই ৰাখিব পৰাটো এটা ডাঙৰ গুণ। যিসকলে কথা পেটত ৰাখিব নোৱাৰে তেওঁলোকে বিপদ মাতি আনে। বিশেষকৈ আনৰ বিশ্বাসত পোৱা কথা প্ৰকাশ কৰিলে বিশ্বাসঘাতকতা কৰা হয় আৰু সমাজত হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয়। গতিকে সকলোৰে সৈতে মিলিজুলি থাকিবলৈ হ'লে গুপ্ত কথা গোপন কৰি ৰাখিব জানিব লাগে। তাৰপিছত তোমালোকে আহা শব্দ আৰু ব্যাকৰণ সম্ভাৱ্য। এইবিলাক তোমালোকে পঢ়ি ল'বা, খুবেই ইম্পৰ্টেণ্ট হয় এইবিলাক কোৱেশ্চন তোমালোকৰ পৰীক্ষাত অহাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে আহা এতিয়া এই পাঠটিৰ যিবিলাক প্ৰশ্নাৱলী দিয়া আছে ভাৱ বিষয়কৰ কোৱেশ্চনখিনি প্ৰশ্নাৱলীত থকা সকলোবিলাক কোৱেশ্চন মই লৈ আহিছোঁ। আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত তোমালোকে সকলো ধৰণৰ ইনফৰ্মেশ্যন পাই যাবা। এতিয়া তোমালোকে আহা 1 নম্বৰ ঠিক হৈছে আমাৰ চোৱা অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰীয়া সাৰথী পুথিখন কাৰ ৰচনা? এইটো তোমালোকে পাইছা। কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ
ভুগিবলৈ পায়। ইয়াৰ উত্তৰটো কি হ'ব? সংসাৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সেই কথা নজনাৰ বাবেই বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গ নম্বৰ কি দিছে? কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? ইয়াৰ উত্তৰটো হ'ব যি শ্ৰেণীৰ মানুহে ভৱিষ্যতলৈ নাচাই আনক বিনা কাৰণত কেটেৰা মাতি মনত কষ্ট দিয়ে সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঘ নম্বৰ কি দিছে? সজ ব্যৱহাৰৰ অনুপাত কি? সজ ব্যৱহাৰৰ অনুপাত তোমালোকে এতিয়া আগতে পাই আহিছা, নম্ৰতা। উ নম্বৰ কি দিছে? মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক চলন বা প্ৰবঞ্চনা কৰা হয়। 6 নম্বৰ কি দিছে? এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? যিসকল মানুহে লোকক হঁহুৱাবলৈ লোকৰ গোপন কথা বা গুপ্ত কথা সদৰি কৰি দিয়ে ইয়াত এই শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে। 6 নম্বৰটো কি কৈছে? কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰটো হ'ব সৎ মানুহৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখনৰ কাৰ ৰচনা? বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। এতিয়া তোমালোকে অহা 2 নম্বৰ দিয়া চমু উত্তৰৰ প্ৰশ্নখিনি। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি? ইয়াৰ উত্তৰত চোৱা তোমালোকে কি দিছে? মানুহ সামাজিক জীৱ। সমাজত শান্তিৰে থাকিবলৈ হ'লে আনৰ লগত সুব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। এজন মানুহৰ চৰিত্ৰ যিমানেই ভাল নহওক কিয় তেওঁৰ ব্যৱহাৰ যদি ৰুক্ষ হয় তেন্তে তেওঁ আনৰ মৰম লাভ কৰিব নোৱাৰে। আনহাতে ব্যৱহাৰ ভাল হ'লে শত্ৰু মিত্ৰ হয়। সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি। খ নম্বৰ কি দিছে? বিনয় ভৱত দান কৰিব লাগে বুলি বিজ্ঞানীসকলে কি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে আগতে পাই আহিছা, তথাপি মই তোমালোকক এবাৰ কৈ দিছোঁ, তোমালোকৰ সুবিধা হ'ব। উত্তৰত চোৱা কি দিছে? দান দিয়াৰ সময়ত যদি দাতাৰ মনত বিনয় ভাৱ নাথাকে বা দম্ভালি প্ৰকাশ পায় তেন্তে সেই দান গ্ৰহণকাৰীক অপমানিত কৰে। তিতা মুখেৰে বা গৰ্বেৰে দিয়া হাজাৰ উপকাৰো মানুহে এক মুহূৰ্ততে পাহৰি যায়। সেয়েহে দানৰ ফল লাভ কৰিবলৈ ইয়াক বিনয়ভাৱে কৰাটো উচিত বুলি জ্ঞানীসকলে কৈছে। তাৰপিছত অহা গ নম্বৰত লোকৰ গোপন কথা কিয় লুকাই ৰাখিব লাগে? উত্তৰটো হ'ব লোকৰ গোপন কথা লুকাই ৰাখিব পৰাটো এটা ডাঙৰ গুণ। কাৰোবাৰ বিশ্বাসত পোৱা কথা যদি আনৰ আগত প্ৰকাশ কৰা হয় তেন্তে সি বিশ্বাসঘাতকতা কৰা বুজায়। ইয়াৰ ফলত দুয়োপক্ষৰ মাজত কণ্ডল সৃষ্টি হ'ব পাৰে আৰু সম্পৰ্ক নষ্ট হয়। গতিকে সামাজিক বিশৃংখলতা ৰোধ কৰিবলৈ লোকৰ গোপন কথা লুকাই ৰাখিব লাগে। এতিয়া আহা তোমালোকে তাৎপৰ্য ব্যাখ্যা কৰা। 4 পৰা 5 নম্বৰৰ ভিতৰত এইবিলাক কোৱেশ্যন আহে। নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত। নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপাত। এই কথাষাৰ কোনে কৈছিল? উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা সত্যনাথ বৰাই অন্যাৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোৰ পৰা লোৱা হৈছে। লেখকৰ মতে দৰৱৰ লগত অনুপাত মিহলাই খালে যিদৰে দৰৱ ভাল ফল দিয়ে তেনেদৰে সজ ব্যৱহাৰৰ লগত নম্ৰতা থাকিলেহে ইয়াৰ প্ৰকৃত গুণ প্ৰকাশ পায়। এজন মানুহৰ ব্যৱহাৰৰ ওপৰতকৈ ভাল হ'লেও যদি তাত আন্তৰিকতা বা নম্ৰতা নাথাকে তেন্তে সেই ব্যৱহাৰে আনৰ মন জয় কৰিব নোৱাৰে। নম্ৰতা হ'ল মনৰ গুণ যাৰ ফলস্বৰূপে মানুহৰ মুখত মিঠা মাত ওলায়। গতিকে সজ ব্যৱহাৰক ফলপ্ৰসূ কৰিবলৈ নম্ৰতা অপৰিহাৰ্য। তাৰপিছত আহা তোমালোকে খ নম্বৰ কি কৈছে? খ নম্বৰ কৈছে সোণৰ জেউতি অমান্য কৰিলে নকমে। ইয়াৰ উত্তৰটো কি হ'ব? প্ৰসংগ আৰু সংগতি একেই। সোণ এক বহুমূলীয়া ধাতু। কোনোবাই যদি সোণক অমান্য কৰে বা গুৰুত্ব নিদিয়ে তথাপি সোণৰ উজ্জ্বলতা বা মূল্য অলপো কমি নাযায়। ঠিক তেনেদৰে সমাজত
যিসকল প্ৰকৃত জ্ঞানী আৰু মান্যৱন্ত লোক তেওঁলোকক যদি কোনো মূৰ্খ বা দম্ভালী মানুহে অমান্য কৰে তথাপিও তেওঁলোকৰ মৰ্যাদা বা সন্মান কমি নাযায়, তেওঁলোকৰ সন্মান অটুট থাকে। এনেকৈ তোমালোকে লিখি দিবা। তাৰপিছত 4 নম্বৰত ভাষা বিষয়ক এইবিলাক গ্ৰামাৰ ছেকশ্যন, ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন আহি থাকে। বিপৰীত শব্দ লিখিবলৈ কৈছে। ইয়াত কি হ'ব আমাৰ চোৱা, তোমালোকে সুখ দুখ, সন্তোষ অসন্তোষ, সজ অসজ, চৰিত্ৰৱন্ত মানে চৰিত্ৰহীন, মিঠা তিতা, বিনয় অহংকাৰ, নম্ৰতা দম্ভালী বা উগ্ৰতা, লঘু গুৰু, উচ্চ নিচা, নিন্দা প্ৰশংসা, গুপ্ত ব্যক্ত বা প্ৰকাশ্য, দোষ গুণ আৰু গহীন বৰ পাতল। এতিয়া আহা বাক্য ৰচনা কৰা। বাক্য ৰচনাখিনি তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ আহি থাকে প্ৰত্যেক বছৰে। চকুৰ কুটা, স্বভাৱ ভাল নহ'লে মানুহ নিজৰ সমাজত চকুৰ কুঠা হৈ পৰে। তাৰপিছত আহা তোমালোকে পেটত কথা ৰাখা। সকলো কথা লোকক কৈ নুফুৰি অলপ পেটত কথা ৰাখিবলৈ শিকিব লাগে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চালা তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু তোমালোকে এইটো PDF যদি পাব বিচৰা, মই আগতে কৈ আহিছোঁ আৰু এবাৰ কৈ যাওঁ, যদি এইটো ভিডিঅ' তোমালোকে পাব বিচৰা, ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকে তাতে জইন হৈ ল'বা আৰু এইটো PDF বিনামূল্যত পাই যাবা। আৰু পাৰিলে এটা মেছেজ কৰিবা, অনলি হোৱাটছআপত এটা মেছেজ কৰিলে মই এইটো ভিডিঅ' তোমালোকক ইণ্ডিভিজুৱেলি দি দিম। চ' আজিৰ কাৰণে ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ, ভালকৈ পঢ়া।